মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভাষা জ্ঞান পৰীক্ষাৰ কাৰণে আন এটি অধ্যায় তাৰমানে অনুচ্ছেদ আমি লৈছোঁ। এই অনুচ্ছেদটো পঢ়াই তোমালোকক মই বুজাই দি আছোঁ। কুৱেশ্যনবিলাক কেনেকৈ ছল্ভ কৰিব লাগে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, কুৱেশ্যনৰ আনচাৰবিলাক দিবা। যিয়ে তোমালোকৰ পইচা পাবলৈ আছে তোমালোকক মই পঠিয়াই দি আছোঁ। আৰু আজিও কুৱেশ্যন থাকিব, কুৱেশ্যনৰ আনচাৰটো দিবলৈ তোমালোকে চেষ্টা চলাবা। নিশ্চয়কৈ তোমালোকে গিফ্ট পাবাই। আচ্ছা, এতিয়া কুৱেশ্যনটো কি টপিক্সটো মই তোমালোকক পঢ়াই শুনাইছোঁ। বহু নিযুত বছৰ আগেয়ে গছত বাস কৰা ডাঙৰ চকুৰ এবিধ সৰু প্ৰাণীয়ে হাত দুখন ব্যৱহাৰ কৰিবলৈ শিকা আৰু অনুসন্ধিত হৈ উঠাৰ ফলতে মানুহলৈ ঘটা বিৱৰ্তনৰ দীঘলীয়া পথ আৰম্ভ হৈছিল। এই কথাবোৰ মানুহৰ বৈশিষ্ট্য। বছৰ যোৱাৰ লগে লগে প্ৰকৃতিৰ গোপন ৰহস্য ভেদ কৰাৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ি আহে আৰু তেওঁৰ দায়িত্ব অধিক গভীৰ হয়। আজিৰ এই যন্ত্ৰৰ যুগত বহুতো বস্তু একেলগে উৎপাদন কৰিব পৰা আৰু যুগুত বৃহৎ জনগণৰ ভাৱাবেগ বা অনুভূতি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সামূহিক যুক্তিৰ প্ৰয়োজন। এইটোৱে প্ৰধান সমস্যা। সামূহিক যুক্তিৰ প্ৰয়োজন হৈ গৈছে, এইটো হৈছে আমাৰ প্ৰধান সমস্যা। পৰমাণু বোমা এটাই এই সমস্যাটো অধিক গভীৰ কৰি পেলাইছে। পৰমাণু বোমাৰ দ্বাৰা মানুহে বিশ্বব্ৰহ্মাণ্ডৰ শক্তি উৎপাদন কৰাৰ পদ্ধতিত ধ্বংসাত্মক উদ্দেশ্যত ব্যৱহাৰ কৰিছে, কিন্তু সেয়া হৈছে স্থান আৰু কালৰ এক বিশেষ দুৰ্ঘটনা। এনে প্ৰচুৰ সাক্ষ্য আমাৰ চাৰিওফালে আছে যিবোৰে প্ৰমাণ কৰে যে এই শক্তি অবিহনে জীৱনৰে স্থিতি সম্ভৱ নহয়। এয়াই আছিল আমাৰ টপিকটো অলপ কিন্তু টাফ আছে, হয়নে? গতিকে এই টপিকটো আমি সেইকাৰণে তোমালোকে দুবাৰকৈ পঢ়ি ল'বা। পঢ়ি লোৱাৰ পিছতহে কুৱেশ্যনবিলাক ছল্ভ কৰিবলৈ চেষ্টা কৰিবা। ইয়াত কুৱেশ্যন আমি কৈছোঁ, লিখকে বিশ্বাস কৰে যে গছত বাস কৰা এবিধ ডাঙৰ চকুৰ সৰু প্ৰাণীৰ পৰা মানুহৰ বিৱৰ্তন হৈছিল। কাৰণ কি? এইটো অপশ্যন হ'ব তোমালোকৰ ঘটো কি আছিলে? মানুহ উদ্বিগ্ন হৈ থাকে আৰু তেওঁৰ হাত দুখন সেই প্ৰাণীৰ দৰেকৈ ব্যৱহাৰ কৰে। এইটো তোমালোকৰ টপিক্সতে আছে। নেক্সট কুৱেশ্যনটো আছিলে তোমালোকৰ প্ৰকৃতিৰ গোপন ৰহস্যৰ বিষয়ে অধিক জ্ঞান লাভ কৰাৰ ফলত দেখা দিয়া সমস্যাটো হৈছে কি? কোনটো সমস্যা? আচ্ছা, মানুহ বেধৰ্মী আৰু শ্ৰদ্ধাহীন কৰি তুলিছে। এইটোতো নহ'ব। কিয় নহ'ব? কাৰণ এইটো আমাৰ টপিক্সত নাই। আচ্ছা, ইয়াত আমি আৰু বেগ লৈ যাওঁ। কি কৈছে ইয়াত চোৱা তোমালোকে, উৎপাদন কৰিব পৰা যুগুত বৃহৎ জনগণৰ ভাৱাবেগ আৰু অনুভূতি নিয়ন্ত্ৰণ কৰিবলৈ হ'লে সামূহিক যুক্তিৰ প্ৰয়োজন। এইটোৱেই প্ৰধান সমস্যা বুলি কৈছে। তেনেহ'লে এইটো সামূহিক যুক্তি ক'ত আছে? এইটোৱে হ'ব আমালোকৰ এনচাৰ। যুক্তিপূৰ্ণ আৰু দৰদী ধাৰণাৰে ব্যক্তিগত সামাজিক সমস্যা সমাধান কৰাৰ পথ। এইটো নহ'ব। পথ দেখুওৱা এইটো নহ'ব। তোমালোকৰ অপশ্যন হ'ব এই খটোৱে হ'ব। মানুহক বেধৰ্মী আৰু শ্ৰদ্ধাহীন কৰি তুলিছে। আল্টিমেটলি ইয়াৰ ভাৱ এনেকুৱা হ'ব। গতিকে খ নম্বৰটো এনচাৰ। নেক্সট কুৱেশ্যনটোত আমি গৈছোঁ 93। পৰমাণু বোমা আৱিষ্কাৰে এই সমস্যাটো কৰি তুলিছে কি? অধিক জটিল। এইটো ক নম্বৰ অপশ্যন হ'ব। 98ত কি আছে তোমালোকৰ? 98ত আছে মানুহে পৰমাণু শক্তি ধ্বংসাত্মক কামত ব্যৱহাৰ কৰিছে। কাৰণটো কি? কাৰণটো হ'ল পৰিস্থিতিয়ে মানুহক তেনে কৰিবলৈ বাধ্য কৰে। এইটো অপশ্যন, ৰাইট অপশ্যন। এইখিনিতে তোমালোকৰ কুৱেশ্যনটো থাকিল, পৰিস্থিতিয়ে যে মানুহক পৰমাণু বোমা ব্যৱহাৰ কৰিবলৈ বাধ্য কৰাইছে তাৰে এটা জল পট উদাহৰণ তোমালোকে কমেণ্টত লিখি দিবা আৰু তোমালোকৰ নিশ্চিত গিফ্ট পাবা। এইটো তোমালোকৰ আমাৰ ইতিহাসত অলপ কেইদিনমান আগৰ কথা, বা ইতিহাসত তোমালোকে খাঙিলে গম পাবা যে কেনেকুৱা পৰিস্থিতিত কোনে ক'ত বম পেলাইছিল। সেইটো লিখিলেই হৈ গ'ল আনচাৰ। তোমালোকক ক্লুটো মই দি দিছোঁ বাৰু। আচ্ছা, 95টোত কি আছে আমাৰ? লিখকে ভাবে যে পৰমাণু শক্তি ব্যৱহাৰে কি কৰিছে? মানুহক বিপথে নিব, মানুহৰ জীৱন অধিক উন্নত কৰিব, আমাৰ সভ্যতা ধ্বংস কৰিব, বিশ্বব্ৰহ্মাণ্ডৰ মৃত্যু সমাগত কৰিব। এইটোৱে হৈছে আমাৰ ৰাইট এনচাৰ। বিশ্বব্ৰহ্মাণ্ডৰে মৃত্যু সমাগত কৰিব। এয়াই আছিল তোমালোকৰ টপিক। তোমালোকে ভিডিঅ'টো চাই কমেণ্ট কৰিবা, কুৱেশ্যন এনচাৰবিলাক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ চেষ্টা কৰিবা দেই। থেংক ইউ।